নমস্কাৰ, মই দিগন্ত বৰা, চাই আছে শিল্পীকুটি ক্ৰাফ্ট। আজি আপোনালোকৰ বিপুল অনুৰোধত মই লৈ আহিছোঁ এমচিল পেপা নিৰ্মাণ পদ্ধতি। এই এমচিলৰ পেপা বনাবৰ কাৰণে আপোনালোকৰ ইমানেই অনুৰোধ আছিল যে মই নবনোৱাকৈ থাকিব নোৱাৰিলোঁ, আৰু এনেদৰে আপোনালোকৰ পৰা সঁহাৰি পালে আমাৰো ভাল লাগে। মোৰ প্ৰতি যে আপোনালোকৰ ইমানখিনি বিশ্বাস আছে, ইয়াকে ভাবি যথেষ্ট ভাল লাগিছে। মই সদায়ে কিবা এটা কাম নতুন চিন্তাৰে কৰিব বিচাৰোঁ, সেয়েহে মই ইয়াৰ আগতে বাঁহৰ পেপা নিৰ্মাণৰ ওপৰত ভিডিঅ' দিছোঁ। বাঁহৰ পেপা নিৰ্মাণৰ ওপৰত ভিডিঅ' হয়তো আপোনালোকে ক'তো নাপাব। ইয়াৰ উপৰি মই গগনা বনোৱাৰ যিটো বিশেষ ভিডিঅ' দিছোঁ, সেই ভিডিঅ'টো চাই আপোনালোকে বহুতেই উপকৃত হৈছে বুলি মোক জানিবলৈ দিছে। গতিকে হয়তো সেই বিশ্বাসৰে আপোনালোকে মোলৈ অনুৰোধ পঠাইছে। গতিকে আপোনালোকৰ অনুৰোধ ৰাখি মই আজি এমচিল পেপা নিৰ্মাণৰ ওপৰত এই ভিডিঅ'টো লৈ আহিছোঁ। বন্ধুসকল, আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰিব। কিন্তু বন্ধুসকল, এইখিনিতে জনাওঁ যে আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই পেলাই বহুতেই হয়তো লাইক কমেণ্ট কৰিবলৈ পাহৰি যায় বা নকৰে। আপোনালোকৰ এটা লাইক কমেণ্ট পালে আমি যথেষ্ট উৎসাহিত হওঁ। আৰু আজিৰ এই যিটো ভিডিঅ' মই আপোনালোকৰ আগত লৈ আহিছোঁ, এই ভিডিঅ'টো বনাবলৈ মোৰ যথেষ্ট সময় বা খৰচাও আছে। নাই কমেও মোৰ ইয়াত 300 টকা খৰচা হ'ব। কিন্তু আজিলৈকে মই ইউটিউবৰ পৰা এটকাও পোৱা নাই। আপোনালোকৰ সহায় সহযোগিতা মৰম আশীৰ্বাদ পালে মই নিশ্চয় মোৰ কামত আগবাঢ়ি যাব পাৰিম। আপোনালোকৰ মৰম আশীৰ্বাদ পালে মই আগলৈ ইয়াতকৈ বহুত ভাল ভাল ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহিবলৈ চেষ্টা কৰিম। বন্ধুসকল, এতিয়া আহক আজি আমি আমাৰ পেপাটোৰ বনোৱাৰ প্ৰথম কামখিনি কৰোঁ। এমচিল পেপা বনাবৰ কাৰণে প্ৰথমে আপোনালোকে এনেকুৱা এটা ফৰ্মা বনাই ল'ব লাগিব। কাঠৰ হওক বা বাঁহৰ মূঢ়াৰ পৰা হ'লে বনাবলৈ সহজ হয়। মানে বাঁহৰ মূঢ়াবিলাক এনেকুৱা প্ৰায় বেকা থাকে। এইটো অৱশ্যে মই কাঠৰ পৰা বনাইছোঁ, কিন্তু সদায় এনেকুৱা বেকা ভাঁজৰ কাঠ পোৱা নাযায়। যদি এনেকুৱা বেকা ভাঁজ থকা কাঠ পায় তেতিয়াহ'লে কাঠৰ পৰা বনাব পাৰিব, নহ'লে বাঁহৰ মূঢ়াৰ পৰা বনাব লাগিব। মই এইটো কেনেকৈ বনাইছোঁ মই আপোনালোকক বনাই দেখাম। প্ৰথমে মই ইয়াৰ কাৰণে এনেকুৱা এটুকুৰা বাঁহৰ মূঢ়া সংগ্ৰহ কৰি ৰাখিছোঁ। এইটো তেনেকুৱা বেকা ভাঁজ থকা। গতিকে আমি প্ৰথমে এই বাঁহৰ মূঢ়াটোৰ পৰা আমি ম'হৰ শিঙৰ আকৃতিৰ এটা ফৰ্মা বনাই ল'ম। এই ফৰ্মাটোৰ ওপৰতহে আমি এই এমচিলৰ পেপাৰটো বনাব পাৰিম। গতিকে প্ৰথমে আপোনালোকক মই দেখাব বিচাৰিছোঁ মই এই ম'হৰ শিঙৰ আকৃতিৰ এই ফৰ্মাটো কেনেকৈ বনাইছোঁ। প্ৰথমে এইটো বনাব জানিব লাগিব। এইটো বনাব পাৰিলেহে বাকী পিছৰ এমচিলৰ পেপাৰটো বনাব পাৰিব। গতিকে আহক প্ৰথমে আমি এই ফৰ্মাটো বনাই লওঁ। প্ৰথমে আপোনালোকে এনেকুৱা দা এখন লৈ পেলাই এই বাঁহৰ মূঢ়াটো এনেকৈ কাষৰ ছাইডকেইটা সমান কৰি ল'ব। এই দুইটা কাষ, এইকেইটা ছাইডটো পিছত কৰিব লাগিব। প্ৰথমে অলপ ছাইডকেইটা কাটি অকণমান সমান কৰি ল'ব লাগিব এনেকৈ। এনেদৰে ছাইডকেইটা ধুনীয়াকৈ কাটি ল'ব। বাঁহৰ মূঢ়াটো যথেষ্ট টান হয়, গতিকে কাটি ল'ব লাগিব চব সাৱধানে। এইবিলাক কামত কিছু খাটনিৰ প্ৰয়োজন হ'ব, ইমান সহজো নহয় কামবিলাক কৰাত। কিছুমান কামত এইটো কটাৰীখনৰ ব্যৱহাৰ কৰিব লাগিব। কটাৰীখন দিও কাটিলে অলপ মিহি মিহি কামবিলাক কৰিবলৈ সুবিধা হয়।
আমি কৰ্ড এখন লৈ এইটো অলপ সমান কৰি ল'ম, তেতিয়া অলপ কাটিবলৈ সুবিধা হয়। এনেদৰে ধুনীয়াকৈ ছাইডটো চাচি ল'ব। এনেকৈ দুইটা ছাইড সমান কৰি লওঁ। বৰ্তমান মই ইমানখিনিকে কৰি লৈছোঁ। ইয়াৰ পিছৰখিনি দেখাই আছোঁ মই। এইখিনি ডাবৰখিনি অলপ চাফা কৰি লওঁ। এতিয়া আমি কি কৰিব লাগিব, কাঠ পেঞ্চিলডাল লৈ আমি শিংটোৰ আকৃতিত প্ৰথমে এটা নক্সা আঁকি ল'ব লাগিব। ইয়াত আমি যেনেকৈ শিংটোৰ নিচিনা কৰিব লাগিব। প্ৰথমে কাঠ পেঞ্চিলে আমি চিনটো দি লৈছোঁ। তেনেদৰে মই এইখনকৈ চিন দি লৈছোঁ। এতিয়া কাটি অলপ এইটো ছাইডটো অকণমান চাচি লওঁ। তাৰপিছত ভাঁজটো আমি পিছত মিলাব লাগিব, একেবাৰতে নোৱাৰি। গতিকে এতিয়া আমি অলপ ভাঁজটো এই ওপৰ ছাইডটো কাটিম। এনেদৰে লাহে লাহে কামবিলাক কৰি যাব লাগিব। একে জোৰকৈ প্ৰথমে কৰিব নোৱাৰি। যিমানটো জোখত আকৃতিটো ভাল লাগে আমি তেনেকৈ কৰিব লাগিব কাম। গতিকে অলপ অলপকৈ চুৰ কৰি যাব লাগিব, চাই থাকিব লাগিব কেনেকুৱাকৈ মিলিছে। অলপ অলপকৈ চাচি যাব লাগিব। একেবাৰে বেছিকৈ কাটি দিলে হয়তো পিছত নিমিলা হৈ যাব, বেয়া হৈ যাব চাইজটো। গতিকে ইয়াৰ পৰা কমকৈ এনেকৈ চুচি থাকিব। সময় লাগিব অকণমান, গতিকে অকণমান কষ্ট কৰি বস্তুটো বনাই ল'ব লাগিব। ফৰ্মাটো বনোৱাটো কামটো অকণমান জটিল। লাহে লাহে ভাঁজটো মিলাই আহি আছোঁ আৰু এনেকৈ লাহে লাহে ভাঁজটো মিলাই গৈ থাকিব লাগিব। একদম অলপ অলপকৈ কাটি যাব লাগিব। একেবাৰতে বেছিকৈ কাটি দিলে পিছত অসুবিধা হ'ব। আহিছে আৰু চাইজটো।
লাহে লাহে আমি অলপ অলপকৈ কাটি গৈ থাকিম। সময় লাগিব যথেষ্ট, গতিকে ধৈৰ্য সহকাৰে বনাব লাগিব। কোনো কামেই কৰাটো ইমান সহজ কথা নহয়, আৰু যিসকলে আগে পিছে এইবিলাক কাম কৰাৰ অভ্যাস আছে তেওঁলোকে বৰ সহজতে কৰিব পাৰিব। যোনে আগতে কৰাৰ অভ্যাস নাই তেওঁলোকৰ কাৰণে অকণমান জটিল হ'ব পাৰে, কিন্তু চেষ্টা কৰিলে নিশ্চয় পাৰিব। আৰু চাকিব লাগিব বহুত। এতিয়া আমি ইমানখিনি চাচি লৈছোঁ, ইয়াতে কিন্তু এটা চিচৰ কাম আছে। এতিয়া বাকীখিনি চিচ মাৰি পেলাই মিহি কৰিব লাগিব। যথেষ্ট যাব ওলাই বনাই লৈছোঁ। এতিয়া আমি চিচ মাৰি পেলাই মিহি কৰি পেলাই এইখিনি মিহি কৰিব লাগিব। বেছি দা কটাই লৈ কাটি থাকিলেও অলপ দিগদাৰ। এইটো আচলতে আৰু বেছি মেহনতি কাম। আজিকালি অৱশ্যে চিচ মাৰিবলৈ সুবিধা আছে, যিহেতু চিচ মৰা মেচিন আছে। গতিকে আপোনালোকৰ যদি গ্ৰাইণ্ডাৰ মেচিন আছে তেতিয়াহ'লে এইটো গ্ৰাইণ্ডাৰত কৰিলে বেছি সুবিধা হ'ব। মোৰ লগত আছে এনেকুৱা গ্ৰাইণ্ডাৰ মেচিন। গতিকে মই যিহেতু মোৰ মেচিন আছে, গতিকে মই মেচিনতে মাৰি পেলাই এইটো সমান কৰিম। সহজতে হয়, হাতেৰে চিচ কৰিলেও হ'ব। যাৰ যিসকলৰ মেচিন নাই তেওঁলোকেতো হাতেৰে কৰিব লাগিব। গতিকে তেনেকৈ হাতেৰে চিচ মাৰি এইটো অলপ মেহনতো হ'ব, আৰু তথাপি এনেকৈ সমান কৰিব লাগিব। অথবা আপোনালোকৰ হাতত যদি এনেকুৱা মেচিন নাই তেতিয়াহ'লে কোনোবা এনেকৈ মিস্ত্ৰী হাতত থাকে, তেওঁলোককো হয়তো আৰু এইটো চিচ মাৰি ল'ব পাৰিব। তেওঁলোকক কৈ মই যেনেকৈ দেখাইছোঁ তেনেকৈ দেখাই দি পেলাই আপোনালোকে যদি কাৰোবাৰ হাতত মেচিন আছে তেওঁলোকক হতুৱাই এই চিচটো কৰি ল'ব পাৰিব। এতিয়া আহক বাৰু বৰ্তমান মই এইটো মেচিনতে চিচটো কৰি লওঁ। এনেদৰে মেচিন থাকিলে আচলতে কষ্টটো বহুত কম হয়। হাতেৰে কৰিবলৈ আপোনাৰ অলপ খাটনি বেছি হ'ব। যদি মেচিন নাই তেতিয়াহ'লে হাতেৰে কৰিব লাগিব, উপায়টো নাই। মই যিহেতু মেচিন আছে গতিকে মেচিনতে মাৰিছোঁ। এতিয়া মানে আচলতে মেচিনটো মানে যথেষ্ট ঘূলা উৰি যায়, মানে অলপ মোবাইলৰ কেমেৰাটোতে গৈ বেছি ধূলি হৈ গৈছে। গতিকে মই এইটো কেমেৰা নকৰাকৈ মই চিচ মাৰি লৈছোঁ। তাৰপিছত বাকীখিনি শেষৰকণ দেখাম বাৰু। এতিয়া বন্ধুসকল, এয়া মই এইটো অফ কেমেৰাতে চাচি ল'লোঁ, যিহেতু বহুত ধূলি উৰে মোবাইলটো ৰাখ খুৱাই পেলাই ধূলিয়াই। গতিকে এইখন মই নিজে কৰি ল'লোঁ, এইখন দেখাব নোৱাৰিলোঁ আৰু। তাৰপিছত এতিয়া আমি কি কৰিব লাগিব, আমি এইফালে এখন কাটি ল'ব লাগিব। গতিকে কিমানটো জোখত কাটিলে ভাল হয় আমি চাব লাগিব। মই এইটো এনেকৈ দেখাইছোঁ, এইটো ইমানখিনি মানতে আমি এইটো কাটি দিম। গতিকে এইটো এটা চিনটো এনেকৈ দি লৈছোঁ। মই চিনটো দি লৈছোঁ। এতিয়া কৰতখন লৈ পেলাই আমি এইডোখৰতে কাটি দিম।
এইডোখৰতে কাটি ল'লোঁ। এতিয়া আৰু হাতেৰে চিচ মাৰি পেলাই এইটো সমান কৰিব লাগিব। এইখিনি এনেকৈ হাতেৰে চিচ মাৰি য'ত খলা বোমা আছে, ঘৰটা হৈ আছে, এইবিলাক এনেকৈ ধুনীয়াকৈ চিচ মাৰি সমান কৰি ল'ব লাগিব। যিমান একদম মিহি কৰিব লাগিব, নিমজ কৰি ল'ব লাগিব, তেতিয়া ভাল হ'ব। আৰু যেনেকৈ ধুনীয়া লাগে দেখিবলৈ পোৱা মহৰ শিঙৰ নিচিনা হ'ব লাগে আৰু এই খৰ্মাটো, তেতিয়া ভাল হ'ব। এতিয়া আৰু অলপ চিচ মাৰিবলগীয়া আছে, মই এইখিনি চিচখিনি মাৰি শেষ কৰি ল'ম। তাকে বন্ধুসকল, আজি ভিডিঅ'টো ইমানলৈকে যথেষ্টখিনি দীঘল হৈছে, গতিকে সম্পূৰ্ণ কৰি দেখাব পৰা নাযাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই এমচিলেৰে পেপাৰটো বনাই দেখাম। ইয়াৰ ওপৰতে কেনেকৈ এমচিল লগাব লাগে, কেনেকৈ কি কৰিব লাগে, সকলো সবিশেষ মই ইয়াৰ পিছৰ ভিডিঅ'টোতে জনাম। এইটো যথেষ্ট সুন্দৰ হৈছে, মহৰ শিঙৰ নিচিনাই লাগিছে দেখিবলৈ। এতিয়া ইয়াত মাত্ৰ অলপ চিচৰ কাম বাকী আছে, আৰু বাকী চিচখিনি সমান কৰি ল'ম। গতিকে বন্ধুসকল, এই যে আজিৰ ভিডিঅ'টো ইমানখিনিলৈকে যথেষ্ট দীঘল হৈছে, গতিকে একেটা ভিডিঅ'তে সম্পূৰ্ণ কৰি দেখাব পৰা নাযাব। গতিকে ইয়াৰ ওপৰত কেনেকৈ এমচিল লগাব লাগে, কি কৰিব লাগে, মই ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকক দেখাম। গতিকে আশা কৰিছোঁ বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টোত যথেষ্ট সঁহাৰি জনাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। পৰৱৰ্তী পৰ্যায়ত এনেকুৱা আৰু বহু ভিডিঅ' মই দি থাকিম। গতিকে যিসকলে ভিডিঅ' চাব বিচাৰি আছে, তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। পিছৰ ভিডিঅ'টোত মই এটা এমচিল পেপাৰ সম্পূৰ্ণকৈ বনাই দেখুৱাম। আজিলৈ ইমানেই, ধন্যবাদ।